হাই 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 ইনকলাব জিন্দাবাদ 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 ছাত্র জলপানি নিয়মীয়া করক নিয়মে কৰক নিয়মে কৰক বেকলগ পথ পূরণ করক পূৰণ কৰক পূৰণ কৰক মিশন ভূমিপুত্র বন্ধ করক বন্ধ কৰক বন্ধ কৰক নদ নদী খাল বিল মীন পাম 100% সংরক্ষণ করক সংৰক্ষণ কৰক সংৰক্ষণ কৰক পদোন্নতি জ্যেষ্ঠতা ধাৰাবাহিকতা থাকিবই লাগিব ইনকলাব জিন্দাবাদ 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 অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 বিজেপি চৰকাৰ গো বেক গো বেক গো বেক বিজেপি চৰকাৰ গো বেক গো বেক গো বেক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি যোৱা 3 মাহ আন্দোলন ধৰ্ণা প্ৰতিবাদ কৰাৰ বাহিৰে নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে যোৱা 2টা বছৰ গুৱাহাটী মহানগৰী সচল আৰু অসমৰ বিভিন্ন প্ৰান্তত আমি ধৰ্ণা ধৰ্মঘট প্ৰতিবাদ কৰি আহিছোঁ। অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ এইখন চৰকাৰে একেবাৰে সমাধান কৰা নাই। অন্য কি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা দুগুণে বৃদ্ধি পালে বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেইবাবেই আমি যোৱা 2টা বছৰ ব্যাপক আন্দোলন কৰি আহিছোঁ। কিন্তু আজি আমি পুনৰবাৰ নিৰ্বাচন শেষ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিলে এতিয়া কেৱল উন্নয়নৰ কামৰ বাবে চৰকাৰ দায়বদ্ধ, চৰকাৰে উন্নয়নৰ কাম কৰিব। গতিকে আমি অনুসূচিত জাতিৰ যিবোৰ সমস্যা এই সমস্যাবোৰ পুনৰবাৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা, পুনৰবাৰ চৰকাৰক খুৱাই দিবৰ বাবে আমি সচলত পুনৰ আজি আকৌ আন্দোলন কৰিবলগীয়া হ'ল। ইতিমধ্যে ধাৰাসাৰ মুখলধাৰ বৰষুণ, নদী বান্ধবিলাকে এৰি দিয়া মানে প্ৰবল পানী আৰু আপোনাৰ বহুত মাথাউৰি ভাঙি যোৱাৰ ফলত যোৱা এইকেইটা দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৰহসংখ্যক জিলা প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে। আমাৰ এইখিনি মুহূৰ্তত চৰকাৰখনে বানপীড়িত ৰাইজক উদ্ধাৰ কৰিব লাগে আৰু বানপীড়িত ৰাইজক নিৰাপদ দূৰত্বৰ শিবিৰত ৰাখিব লাগে। পশুধনৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি চৰকাৰে ব্যৱস্থা ল'ব লাগে। কিন্তু সকলোতকৈ দুৰ্ভাগ্যজনক বিষয় এইটোৱেই, যিগৰাকী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা কেইটা দিনত ডিঙিৰ ক্ষীৰ ফুলাই ফুলাই কৈ আছে যে এখনো নদীৰ মাথাউৰি ভঙা নাই বা নাভাঙে, ব্ৰহ্মপুত্ৰৰ নদীৰ মাথাউৰি কটকটীয়া কৰা হ'ল, মাজুলীক সুৰক্ষিত কৰা হ'ল। ইয়াৰ পিছত সকলোবোৰ কথাক ভেঙুচালি কৰি এতিয়া প্ৰলয়ংকাৰী বানৰ কবলত যোৱাকালি নিশা মাজুলীত মানুহৰ ঘৰ বাৰী উচন হৈ গ'ল। কাজিৰঙা বানপানীৰ তলত, নগাঁও কামপুৰ ৰহা আদি চাহ গ'ল, উপহী আদি চাহ গ'ল বানপানীৰ তলত, নলবাৰী ডিব্ৰুগড় চহৰ বানপানীৰ তলত, শিৱসাগৰৰ দিখৌ নৈ বানপানী প্ৰলয়ংকাৰী বানপানীয়ে ভয়াৱহ নমাই আনিছে। গহপুৰ পানীৰ তলত, বিশ্বনাথ চাৰিআলি পানীৰ তলত, গোৱালপাৰা বঙাইগাঁও অসমৰ ক'ত বানপানী হোৱা নাই? জলসম্পদ মন্ত্ৰীয়ে কৈ আছিলে নহয় বাৰে বাৰে, ডিঙিৰ ক্ষীৰ ফুৰাই চিঞৰি আছিলে যে বানপানী নহয়, নদীৰ মাথাউৰি নিৰ্মাণ হ'ল, মাথাউৰি এটা ভঙা নাই। এতিয়া সকলো মাথাউৰি ভাঙি গ'ল, ইয়াৰ দায়িত্ব কোনে ল'ব? গতিকে আমি প্ৰথমে আজি আন্দোলনস্থলীৰ পৰা ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই জলসম্পদ মন্ত্ৰীগৰাকীৰ দপ্তৰৰ পৰা আঁতৰাই দিব লাগে আৰু শীঘ্ৰে বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে। অসমৰ যদি চাহপাত, অসমৰ যদি আপোনাৰ কয়লা, অসমৰ যদি আপোনাৰ খনিজ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয়, ৰাষ্ট্ৰই যদি এই সম্পদৰ ওপৰত বেপাৰ কৰি ৰাষ্ট্ৰ চলাব পাৰে, তেতিয়াহ'লে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা কিয় হ'ব নোৱাৰিব? এইটো আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আজি আন্দোলনস্থলীয়ে প্ৰথমতে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। দূৰত্ব শিবিৰ ৰাখিব লাগে, জনখাদ্যে আপোনাৰ উদ্ধাৰ কৰিব লাগে আৰু সাহায্য সামগ্ৰী উপযুক্ত পৰিমাণত দিব লাগে। দ্বিতীয় কথাটো হ'ল এইখন চৰকাৰ শাসনলৈ অহাৰ লগে লগে অনুসূচিত জাতিৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ ভাত কাঢ়ি খালে। অৰ্থাৎ অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম মান, দ্বিতীয় মান, তৃতীয় মান, চতুৰ্থ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ জলপানী বন্ধ কৰি দিলে। আমি সেইবাবে চৰকাৰক দাবী জনাইছোঁ যে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ জলপানী নিয়মীয়া কৰিব লাগে, জলপানী আদায় দিব লাগে। আমাৰ নিবনুৱা ল'ৰাসকলৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা নহ'ল। আপোনালোক সকলোৱে জানে দেশৰ সংবিধানে অনুসূচিত জাতিৰ কেইবাটাও উপজাতি বা সম্প্ৰদায় মৎস্যজীৱী হোৱাৰ বাবে আমাক সংৰক্ষণৰ শ্ৰেণীভুক্ত কৰিলে। কিন্তু অসমৰ বিল, খাল, নদ নদী, জলাশয়, মীন পাম, মীন বিভাগ আমাৰ বাবে সুৰক্ষিত নহয়। আৰু সেইবাবেই আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আজি চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰিছোঁ, অসমৰ ৰাজ্যখনৰ সকলো বিল, খাল, নদ নদী, জলাশয়, মীন পাম, মীন বিভাগে ৰূপায়ণ কৰা আঁচনি সকলো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হ'ব লাগে। ৰাজ্যখনত অনুসূচিত জাতিৰ বহুত সমস্যা আছে। চৰকাৰৰ মুৰব্বীগৰাকীয়ে সমস্যা সমাধান কৰিবলৈ সময় নাপায়। আমাৰ যিগৰাকী বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া
তেওঁ সময় নাপায়, কাৰণ তেওঁলোকে অনুসূচিত জাতি জনজাতি অৰ্থাৎ জাতি জনজাতি সমস্যা সমাধান কৰিব নোৱাৰে এখন চৰকাৰে। ৰাজ্যত অনুসূচিত জাতিৰ সমস্যা সমাধান কৰিবৰ বাবে ৰাজ্যিক পৰ্যায়ত এখন আয়োগ গঠন কৰিব লাগে। দেশৰ বিভিন্ন 12খন ৰাজ্যই পঞ্জাৱ, ছত্তীশগড়, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰকে আদি কৰি হিমাচল প্ৰদেশকো ধৰি প্ৰায় 12খন ৰাজ্যই ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক অনুসূচিত জাতি আয়োগ গঠন কৰিছে। অসমত মহিলা আয়োগ আছে, অসমত যুৱ আৰু ক্ৰীড়া আয়োগ আছে, অসমত পুলিচৰ দায়বদ্ধতা আয়োগ আছে। অসমত অনুসূচিত জাতিৰ দৰে আমি সংৰক্ষণত থকা আমাৰ জাতিৰ জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰিবলৈ, ন্যায় প্ৰদান কৰিবলৈ, সামাজিক সমতা স্থাপন কৰিবলৈ অনুসূচিত জাতি এখন আয়োগ গঠন কৰিবলৈ আমি চৰকাৰ দাবী উত্থাপন কৰিছোঁ। আমি সেইবাবে কৈছোঁ চৰকাৰক যে মুখ্যমন্ত্ৰীগৰাকী উচ্চ বৰ্ণৰ মানুহ হোৱাৰ বাবেই যোৱা 2টা বছৰ অনুসূচিত জাতিৰ সমস্যা সমাধান নকৰি আমাক বাৰম্বাৰ পিছত ঠেলি আছে নেকি? কেৱল মাত্ৰ সংৰক্ষণ দিলে আমাৰ সমস্যা সমাধান নহয়। 5% সংৰক্ষণ দিলে অনুসূচিত মানুহৰ সমস্যা নহয়। আমাৰ সংৰক্ষণ নালাগে। আমাক ডক্টৰ হ'বলৈ, আমাক ইঞ্জিনিয়াৰ হ'বলৈ আমাক কেৱল সংৰক্ষণ নালাগে। আমাৰ মানুহৰ সম্পদৰ অধিকাৰ লাগে, আমাৰ মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ লাগে। যদি হাতত বৃত্তি নাথাকে, যদি হাতত উপাৰ্জন নাথাকে, অনুসূচিত জাতি নদীপৰীয়া মানুহসকলে এই যে বানপানী যে উচন হৈ গ'ল, এই কিলোমান টিংপাত দিলে আমাৰ ঘৰটো তৈয়াৰ নহয়। গতিকে আমাক সম্পদৰ বৰ অধিকাৰ লাগে, আমাক সম্পূৰ্ণৰূপে নিৰাপত্তা লাগে। আমি চৰকাৰক কৈছোঁ, সংবিধানে আমাক অধিকাৰ দিছে, চৰকাৰে অধিকাৰবিলাক আমাক দিব বিচৰা নাই। সংবিধানে আমাক সংৰক্ষণৰ সুবিধা দিছে, এইখন চৰকাৰে সংৰক্ষণ আইনখন বাৰম্বাৰ ভংগ কৰি আছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুমি যদি বৰ্ণবাদী নোহোৱা, তুমি যদি সাম্প্ৰদায়িকবাদৰ চিন্তা নকৰা, তেতিয়াহ'লে অসমত সকলো জাতি জনগোষ্ঠীৰ বিকাশ কৰিব লাগিব। কেৱল মাত্ৰ বিজেপি হিন্দু মুছলিম কৰি থাকিলেই আমি অসমৰ জাতি জনজাতিবিলাকে সংৰক্ষণৰ পৰা আমি একো লাভ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।